এয়া শাৰী শাৰীকৈ থকা তামোলবোৰ কাটি পেলালোঁ। বৰ বেয়া লগা দৃশ্য এইটো এটা। এই তামোলবোৰ আচলতে এটা এবিধ বিশেষ বেমাৰে ধৰিছে আৰু এই বেমাৰৰ কাৰণে পাতবোৰ শুকাই যায়। ভাইৰাছজনিত বেমাৰ এইটো, আৰু এইটো সচৰা। গতিকে এই যিবিলাক আক্ৰান্ত হৈছে এই তামোলবিলাক ইতিমধ্যে এনেদৰে কাটি পেলোৱা হ'ল। এই তামোলৰ বস্তিটোত প্ৰায় 500ডাল মান তামোল আছিল আৰু প্ৰায় বছৰি 60,000 পৰা 70,000কৈ টকা ইনকাম হৈছিল যদিও যোৱা বছৰৰ পৰা এই তামোলত লগা এই বেমাৰটোৱে বিস্তৰ ক্ষতি সাধন কৰিছে আৰু অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছোঁ। য'ত নেকি যোৱা বছৰ মাত্ৰ 15,000 টকাৰহে তামোল পালোঁ আৰু এই বছৰো তাতকৈ হয়তো কমহে পাম। ইয়াৰ মূল কাৰণটোৱে হৈছে এই বেমাৰ আৰু তাৰ লগতে কেৰ্কেটুৱাৰ আক্ৰমণ। খেতিয়কৰ আচলতে জীৱনটো সঁচাকৈয়ে বৰ অনিশ্চয়তা। কোনদিনা কি হয় একো ক'বই নোৱাৰি। ইমান কষ্টৰে গঢ়ি তোলা এই বস্তিখনৰ আজি এই অৱস্থাটোত সঁচাকৈয়ে বৰ দুখ লাগিছে। ইয়াৰ কোনো বিকল্প এতিয়া নাই। এতিয়া এই তামোলবোৰ কাটি পেলালোঁ আৰু এতিয়া ইয়াত নতুনকৈ যে তামোল লগাম বা তামোল লগালেও যে ভাল প্ৰডাকশ্যন হ'ব সেইটো খুব আশা কৰিব নোৱাৰি। তাৰ সলনি কিবা বিকল্প বেলেগ কিবা ব্যৱস্থা নিশ্চয় কৰিব লাগিব। তথাপিও খেতিয়কৰ আমাৰ এই জীৱন এনেদৰে উত্থান পতন হৈয়ে থাকে আৰু এনেকুৱাকৈ তামোলবিলাক কাটিব লগা হোৱাত সঁচাকৈয়ে বৰ দুখ লাগিছে।